হয় ৰঙৰ উৎসৱ হোলীলৈ ব্যস্ততা দেখা গৈছে বৰপেটা জিলাৰ সমগ্ৰ প্ৰান্তে প্ৰান্তে আৰু এনে পৰিপ্ৰেক্ষিতত মই উপস্থিত আছোঁ বৰপেটাৰ শাখা সত্ৰত আৰু শাখা সত্ৰত যিহেতু দেখা গৈছে যে 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এইবাৰ বৰপেটাৰ শাখা সত্ৰত অনুষ্ঠিত কৰিব হোলী মহোৎসৱ আৰু ইয়াত যেহেতু দেখা গৈছে 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব শাখা সত্ৰত আৰু সেই পৰিপ্ৰেক্ষিতত মই উপস্থিত আছোঁ বৰপেটাৰ শাখা সত্ৰত আৰু দেখা গৈছে যে মই কেমেৰা সতীৰ্থ দেখুৱাব কেনেধৰণে ইয়াত মহিলাসকলে আহি উপস্থিত হৈছে আৰু সকলোৱে ইয়াত হোলীৰ আখৰাত ব্যস্ত হোৱা দেখা গৈছে যিহেতু 4 দিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে ইয়াত হোলী উদযাপন কৰিব এই পৰিপ্ৰেক্ষিতত ইয়াত উপস্থিত থকা এগৰাকী ব্যক্তিৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰি ধৰণৰ এইবাৰ প্ৰস্তুতি চলাইছিল আপোনালোকে নমস্কাৰ সকলোকে আগন্তুক হোলীৰ সম্ভাষণ জনাইছোঁ এয়া ঐতিহাসিক বৰপেটাৰ শাখা সত্ৰ এয়া এই বৰপেটাৰ শাখা সত্ৰত আমাৰ মূল সত্ৰ বৰপেটাৰ আৰ্হি বৰপেটা সত্ৰৰ আৰ্হিত আমি 4 দিনীয়াকৈ এবাৰ দেউল উৎসৱ উদযাপন কৰিম প্ৰথম দিনা গন্ধ উৎসৱ মাজৰ দুদিন ভৰদৌল আৰু অন্তিম দিনা খুৱেৰী উৎসৱ আমাৰ বৰপেটা ৰোডৰ সকলো অনুষ্ঠান ধৰ্মানুষ্ঠানৰ আমাৰ ধৰ্মপ্ৰাণ ৰাইজে লগ হৈ ইয়াতে হোলী উদযাপন কৰিম আৰু সেইদিনা আমাৰ ইয়াৰ পৰাই গোসাঁই ফুৰোৱা উৎসৱ আৰম্ভ হ'ব আৰু এই দুদিন এই 4 দিনীয়া কাৰ্যসূচীত আমাৰ সদায় আমাৰ হোলী গীতৰ চৰ্চা চলি থাকিব আৰু সেই অনুসৰি আমি ইয়াতে গোটেই আমাৰ শাখা সত্ৰৰ বাপ বান্ধৱ আইমেতীসকলে সন্মিলিত হৈ আমি হোলী গীতৰ আখৰাত অংশ লৈছোঁ আশা কৰোঁ সকলোৱে আমাৰ এই অনুষ্ঠানত আহি উপভোগ কৰি আমাক উৎসাহিত কৰিব হোলী কিন্তু কেইদিনমান বাকী আছে যদিও কিন্তু বৰ্তমান বৰপেটা ৰোডত কিন্তু উখল মাখল হোলী আগতীয়াকৈ হৈছে কি ক'ব আচলতে আমাৰ হোলী হ'ল টানৰ উৎসৱ গোটেই অসমত যেনে বিহু জাতীয় উৎসৱ আমি একেলগে উদযাপন কৰোঁ কিন্তু আমাৰ বৰপেটা জিলাত বিশেষকৈ বৰপেটা সত্ৰৰ আমাৰ ঐতিহাসিক উৎসৱ হৈছে হোলী উৎসৱ আৰু সেই বৰপেটা সত্ৰৰে আমাৰ বৰপেটাৰ শাখা সত্ৰ অন্তৰ্গত আৰু সেই উদ্দেশ্যে বৰপেটাত আমাৰ মূল সত্ৰ বৰপেটাত যেনেধৰণে হোলীৰ আখৰা হয় বা বিভিন্ন হোলীৰ কাৰ্যসূচী হয় ঠিক সেইদৰে আমি তাৰে আৰ্হিতে বৰপেটা ৰোড শাখা সত্ৰতে এইবেলি আমি হোলীৰ এক ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্য চলিছোঁ আৰু সেই উদ্দেশ্যে আমি ইয়াত আখৰাত অৱতীৰ্ণ হৈছোঁ হয় হোলী মানে বৰপেটাবাসীৰ বাবে বৰপেটা ৰোডৰ বাবে এক প্ৰাণৰ উৎসৱ আৰু এইদৰে দেখা গৈছে যে সকলো মহিলাসকলে এইদৰেই কিন্তু উলহ মালহেৰে উদযাপন কৰিছে আৰু সকলোৱে আহিছে আৰু ইয়াত দেখা গৈছে যে প্ৰাণৰ উৎসৱ হোলীৰ বাবেই চুকে কোণে গাঁৱে ভূঞে সকলোতে কিন্তু আখৰাত ব্যস্ত হোৱা দেখা গৈছে আৰু এনেদৰেই মোৰ কেমেৰা সতীৰ্থ দেখুৱাব এনেদৰেই কিন্তু চলি আছে হোলীৰ এক আখৰা হয় এয়াই বৰপেটাৰ হোলী এয়াই বৰপেটাবাসীৰ হোলী